নমস্কাৰ, মোৰ অংকিতাৰকা ইউটিউব চেনেলটোৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইযোৰমান হাতে বোৱা মেখেলা চাদৰ লৈ আহিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভাল লাগিব। যদি ভাল লাগে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰিব। স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। মই জনাওঁ যে মোৰ কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে এই দুদিন আপোনালোকৰ ফোনবিলাক ৰিচিভ কৰিব পৰা নাই, তাৰ বাবে দুখিত। আপোনালোকে এই যিটো নাম্বাৰ স্ক্ৰীনত আছে বা যিটো নাম্বাৰত কণ্টেক্ট কৰে সেই নাম্বাৰটোতে আপোনালোকে হোৱাটছআপ পাই যাব। অনুগ্ৰহ কৰি আপোনালোকে সেই হোৱাটছআপ নাম্বাৰটোত মেছেজ দি থ'ব, যাতে আপোনালোকক মই পিছত মেছেজৰ ৰিপ্লাইবিলাক দিব পাৰোঁ। প্ৰথমতে মই যিযোৰ দেখালোঁ, ইয়াৰ দিশটো হৈছে ক'লা বানীটো বৈ দিয়া হৈছে, ৰঙা আৰু ক'লা ৰং খুব বেছি ধুনীয়া হয়। ৰঙা হালধীয়া এইটো ৰঙেৰে খুব ধুনীয়াকৈ বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। নিশ্চয় আপোনালোকৰ এই কাপোৰযোৰ ভাল লাগিব বা মন পচন্দৰ হ'ব। যদি পচন্দ হয় তেনেহ'লে ল'ব পাৰিব। মোৰ ঘৰ ৰঙিয়া, আৰু যদি আপোনালোকে বিচাৰে নলবাৰীৰ পৰা কেছ অন ডেলিভাৰী ল'ব পাৰিব। কেৱল নলবাৰী আৰু ৰঙিয়াৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ যদি দূৰ হয় তেনেহ'লে মই কুৰিয়াৰ ব্লুডাৰ্টৰ জৰিয়তে আৰু ছাৰ্ভিচ নাথাকিলে পোষ্ট অফিচত স্পীড পোষ্টৰ জৰিয়তে পঠাব পাৰিম। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। আৰু মই যেতিয়া পঠাওঁ আপোনালোকে লগালগ ট্ৰেকিং আই ডি পাই যাব। তাত যিহেতু ট্ৰেকিং নম্বৰ দিয়া থাকিব, আপোনালোকে ইচ্ছা কৰিলে ট্ৰেক কৰি চাব পাৰিব। খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰবোৰৰ কালেকশ্যনবোৰ পাই থাকিবৰ বাবে পলম নকৰি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব, যাতে মোৰ ভিডিঅ' দিলে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। মই জনাওঁ যে মোৰ এই অংকিতাৰকা চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দৰে হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনত ইউজ বুটা তেনেকুৱা নাপাব। কেৱল হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। সেয়েহে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই খুব ধুনীয়াকৈ আপোনালোকক মেখেলা চাদৰবিলাক দেখাই দিওঁ, যাতে আপোনালোকৰ কোনো ধৰণৰ কনফিউজ ৰৈ নাযায়। যদি কাপোৰৰ ৰিলেটেড জানিবলগীয়া থাকে তেনেহ'লে এই নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব বা হোৱাটছআপ কৰিলে পাই যাব। যিযোৰ মই দেখাই আছোঁ বৰফি ডিজাইনত দিয়া হৈছে, সেউজীয়া আৰু বগা ৰংটো দিয়া হৈছে। আৰু আজি মই যিকোনো কাপোৰ লৈ আনিছোঁ, চিম্পুল হ'লে বহুত বেছি ধুনীয়া হয়। এটা ডিজাইন কৰি বনাই দিয়া হৈছে। এয়া চাব, মই খুব ধুনীয়াকৈ আপোনালোকক দেখাই দিলোঁ। নেক্সট মই ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখনো আহল বহল বা ডাঙৰ দীঘল আছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। মোৰ ডেইলি ভিডিঅ'বিলাক আপোনালোকে পাই যাব। সন্ধিয়া 6টাৰ পৰা 7টাৰ ভিতৰত ভিডিঅ'বিলাক আপলোড কৰা হয়। এয়া চাব, নেক্সট গুলপীয়া ৰঙৰ এযোৰ মেখেলা চাদৰ দেখাই আছোঁ। নীলা ৰঙতে বুটাখিনি দিয়া হৈছে। ছাইড উঠিব পাৰি, প্ৰয়োজন নাই ছাইডলৈকে বুটাখিনি দিয়া হৈছে। এয়া চাব, মই দেখাই দিছোঁ খুব ধুনীয়া এযোৰ গুলপীয়া ৰঙৰ মেখেলা চাদৰ। কেৱল নীলা ৰঙটোৰেহে বুটা দিয়া হৈছে। এয়া চাব, মই খুব ধুনীয়াকৈ দেখাই দিছোঁ। আৰু মই জনাওঁ যে আজিকালি বহুতে ফেচবুকত একাউণ্ট খুলি মানুহক ঠগাই আছে। তেনেকুৱা ঠগবাজিৰ প্ৰবঞ্চনাৰ বলি হ'ব লগা যাতে আপোনালোক নহয়, এইটো চাই চিতিয়ে কাপোৰ এযোৰ ল'ব। কাৰণ যিবিলাকে ঠগায় সিহঁতৰ নিৰ্দিষ্ট কোনো প্ৰফাইল নাথাকে, নিজৰ ফটো এখন নাথাকে। জাষ্ট চিনাৰী বা কিবা কাপোৰৰ তেনেকুৱা ফটো লগাই মানুহক ঠগাই আছে। এইখন চাব, ইয়াৰ মেখেলাখন হয়। মেখেলাখনো আহল বহল ডাঙৰ দীঘল আছে। আপোনালোক যদি শকত নুঠে বা ওখ হয় তেনেহ'লে কোনো ধৰণৰ প্ৰব্লেম নাপাব। আজি এইকেইযোৰ লৈ আনিছিলোঁ, দেখালোঁ। আজিলৈ ইমানে। ধন্যবাদ।